নমস্কাৰ, আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ। মই জয়ন্ত মাধৱ গোস্বামী। উচ্ছেদ অভিযানৰ বিৰোধিতাৰে AIUDFৰ বিধায়কৰ প্ৰতিবাদ। AIUDFৰ 8 গৰাকী বিধায়কৰ উপস্থিতিত বিলাসীপাৰাৰ চিৰাকুটাত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ কৰা 8 বিধায়কক আটক আৰক্ষীৰ। AIUDFৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি, ডক্টৰ হাফিজ ৰফিকুল ইছলাম, আমিনুল ইছলাম, আশৰাফুল ইছলাম, কৰিমুদ্দিন বৰভূঞা, শামছুল হুদা, নিজানুৰ ৰহমান আৰু নজৰুল ইছলামক আটক কৰা হৈছে। উচ্ছেদ অভিযান বন্ধ আৰু উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীত বিভিন্ন দল সংগঠন আৰু উচ্ছেদিত ৰাইজৰ সহযোগত চিৰাকুটাত সাব্যস্ত কৰিছিল প্ৰতিবাদী কাৰ্যসূচী। বিলাসীপাৰাত এই মুহূৰ্তত AIUDFৰ বিধায়কৰ প্ৰতিবাদী কাৰ্যসূচী। বিলাসীপাৰাত AIUDFৰ 8 গৰাকীকৈ বিধায়কক আটক কৰা হৈছে। উচ্ছেদ অভিযানৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈছিল AIUDFৰ বিধায়কসকল। চিৰাকুটাত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ পিছতে 8 বিধায়কক আটক কৰা হৈছে। AIUDFৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি, ডক্টৰ হাফিজ ৰফিকুল ইছলাম, আমিনুল ইছলাম, আশৰাফুল ইছলাম, কৰিমুদ্দিন বৰভূঞা, শামছুল হুদা, নিজানুৰ ৰহমান আৰু নজৰুল ইছলামক আটক কৰি লৈ যোৱা হৈছে। AIUDF দল আৰু অন্যান্য সংগঠনসমূহে আজি ৰাজপথ অৱৰোধ কৰিছিলোঁ আৰু ইয়াতে পুলিচে আমাক কোনো পৰ্যায়ে আমাৰ দাবীসমূহ শুনিবলৈ প্ৰস্তুত নহয় বা প্ৰশাসনে তেওঁলোকে বিচাৰিছে যে আমাৰ সতীৰ্থ বিধায়ক কেইবাজনকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। ৰাইজৰ ওপৰত ইতিমধ্যে যিমানখিনি চাপ সৃষ্টি কৰা হৈছে যেন ইয়াতে পৰিৱেশটো তেওঁলোকে বিঘ্নিত কৰিব বিচাৰিছে। আমাৰ দাবীত অবিচল, আমি আমাৰ দাবীত অটল যে ইয়াতে উচ্ছেদিত মানুহখিনিক সংস্থাপন কৰিব লাগিব আৰু পুনৰ সংস্থাপন অবিহনে কোনো মানুহক উচ্ছেদ মানি লোৱা হ'ব। আজি বিলাসীপাৰা সমষ্টিটো নিৰংকুশ হিন্দু সংখ্যাগৰিষ্ঠতা কৰিবলৈ যি ধৰণৰ উচ্ছেদ, আমি স্পষ্ট কথা AIUDF দল জনগণৰ কাৰণে, মজলুম মানুহৰ কাৰণে আছে। আমি আছো, এবাৰ নহয় হাজাৰবাৰ আমি গ্ৰেপ্তাৰ হ'বলৈ ভয় নকৰোঁ। ইতিমধ্যে মেজিষ্ট্ৰেটে ঘোষণা কৰা নাই, তেওঁলোকে যদি আটক কৰে তেওঁলোকে কৰিব পাৰে। আজি বাচ্চাই খাবলৈ পোৱা নাই, আজি বাচ্চাই খাবলৈ পোৱা নাই। আৰু যিমান জমাই লৈ নকৰিব, উচ্ছেদ বন্ধ ৰাখিব লাগিব। সৰু সৰু ল'ৰা ছোৱালী বেবী ফুড কাৰণে আমাক তেখেতসকলে সমাব দিয়া নাই। অমানৱীয়ভাৱে তাতে মানুহখিনি ঘৰ বাৰী ভাঙিছে, বেবীৰ কোনো খোৱাৰ ব্যৱস্থা নাই, তিৰপাল নাই, পেচাব পায়খানাৰ ব্যৱস্থা নাই, খোৱা পানী নাই, মানুহখিনি তাতে থাকিব দিয়া নাই। অত্যাচাৰ বন্ধ কৰিব লাগিব, অত্যাচাৰৰ সীমা থাকিব লাগিব, অত্যাচাৰ বন্ধ কৰিব লাগিব। হেমন্ত বিশ্বৰ স্বৈৰাচাৰী স্বৈৰতন্ত্ৰ বন্ধ কৰিব লাগিব, অত্যাচাৰ বন্ধ হ'ব লাগিব। তাতে মানুহখিনি গৰু ছাগলীৰ দৰে তাতে ৰাখিছে, আকৌ ওপৰৰ পৰা খেদিব বিচাৰিছে। তাতে ঘৰ বাৰী ভাঙিছে একফালে, আনফালে তাতে থাকিবলৈ নাই, খোলা আকাশৰ তলত তেখেতসকলে আছে। তাৰ পিছতো সেইসকলক অত্যাচাৰ কৰা হৈ আছে। কোনো পেচাব পায়খানাৰ ব্যৱস্থা নাই, খোৱা পানীৰ ব্যৱস্থা নাই, বেবী ফুডৰ ব্যৱস্থা নাই, তিৰপাল নাই মূৰৰ ওপৰত। এই ৰদ বতাহ বৰষুণত সেইসকল আনফালে ঘৰ বাৰী ভাঙি দি আকৌ অত্যাচাৰ কৰি আছে। তাৰ পৰা ওলাব লাগে। আমি যাব বিচাৰিছোঁ, আমাক সোমাব দিয়া নাই, আমাক সোমাব দিয়া নাই। তাতে তেখেতসকলে এই স্বৈৰাচাৰিতা বন্ধ হ'ব লাগিব। আন্দোলন আজি আৰম্ভহে। যদি এইসকলৰ প্ৰতি জাষ্টিছ নকৰে, এইসকলৰ সংস্থাপনৰ ব্যৱস্থা নকৰে, আজিৰ পৰা আন্দোলন আৰম্ভ হ'ল। গণতান্ত্ৰিক পদ্ধতিতে আমাৰ আন্দোলন চলি থাকিব। দীৰ্ঘম্যাদী আন্দোলনৰ কাৰ্যসূচী আমি ল'ম। আজি পদবৰণ ষ্টাৰ্ট কৰিছো। অহা দিনত সাংঘাতিক ধৰণৰ গণতান্ত্ৰিক আন্দোলন হ'ব, তাত কোনো কথা নাই, হ'বই হ'ব। অসম চৰকাৰে অগণতান্ত্ৰিকভাৱে এটা জাতিক টাৰ্গেট কৰি পৃথিৱীৰ কোনো চৰকাৰে আজিলৈকে এনেকুৱাকৈ আপোনাক উচ্ছেদ কৰা নাছিলে। এটা জাতিক টাৰ্গেট কৰি উচ্ছেদ কৰিছে, মেডিমাটিৰ পৰা উচ্ছেদ কৰিছে। আমাৰ দাবী, UDFৰ দলৰ পৰা আমাৰ দাবী যে যিসকল মানুহ আপোনাৰ উচ্ছেদ কৰিছে, উচ্ছেদ কৰাৰ আগতে আপোনাৰ পুনৰ সংস্থাপন কৰিব লাগিব, তাৰ উচ্ছেদ কৰিব লাগিব। এতিয়া আমি উচ্ছেদ কৰিব আমি নিদিওঁ। যোৱা পৰহি যি অন্যায় আৰু অমানৱিকভাৱে উচ্ছেদ কৰা হ'ল, এই চৰকাৰৰ এই অন্যায়ৰ প্ৰতিবাদ কল্পে যিসকল ইয়াৰ চিকাৰ হ'ল তেওঁলোকক যাতে চৰকাৰে সংবিধান নিয়ম অনুযায়ী পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে, তাৰ ক্ষতিপূৰণ দিয়ে, সেই দাবী লৈ পেলাই আজি আমি এই প্ৰতিবাদী মিটিং কৰিছোঁ। আজি আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ এটা সজাতি দলে উচ্ছেদিত পৰিয়ালসকলক খা খবৰ ল'ব আহিছোঁ। আৰু ইয়াত আহি আমি যি অমানৱীয় অত্যাচাৰ কৰি তেখেতসকলক উচ্ছেদ কৰা হৈছে, তাৰ প্ৰতিবাদ কল্পে আজি সাধাৰণ জনতা ওলাই আহিছে। আৰু আমাৰ এটাই কথা ক'বলগীয়া যে এটা কল্যাণকামী ৰাজ্য হিচাপে প্ৰতিজন মানুহক সংস্থাপন দিব লাগে,
সংস্থাপন নিদিয়াকে তেখেতসকল উচ্ছেদ কৰিছে মেডিপাট্টাৰ মাটিবিলাকক কোনো ভেলুৱেশ্যন ফিক্স কৰা নাই যদি কোনো ধৰণৰ ভেলুৱেশ্যন ফিক্স নকৰাকে কৰিছে সুপ্ৰিম কোৰ্টৰ যিটো 15 গাইডলাইন সেই গাইডলাইন ভায়োলেশ্যন কৰিছে আমি যি দেখিছো এই অমানৱীয় অত্যাচাৰৰ বিৰুদ্ধে আমি আজি মাহেৰ বান্ধি থিয় দিছো আজি আমি গণতান্ত্ৰিক প্ৰতিবাদ আমি ৰোড ব্লকেট কৰিছো আপোনালোকে নিশ্চয় দেখা পাইছে যে আমি আজি এইখিনি মানুহক আজি চিফ মিনিষ্টাৰৰ কেবিনেট মিটিং আছে আপোনালোকৰ জৰিয়তে আমি মেছেজ দিব বিচাৰিছো যে আপুনি যি এছেম্বলিত প্ৰতিশ্ৰুতি দিছিলে 7 বিঘাকে ভূমি প্ৰদান কৰা হ'ব সেই প্ৰতিশ্ৰুতি পালন কৰক আজিৰ আপোনাৰ কেবিনেটৰ জৰিয়তে এইখিনি মানুহক 10টা টকা ক্ষতিপূৰণ আৰু তেখেতসকলৰ থকাৰ কাৰণে ভূমিৰ ব্যৱস্থা কৰক ইফালে বিলাসীপাৰাৰ পিছত এইবাৰ গোৱালপাৰাত চলিব বৃহৎ উচ্ছেদ অভিযান কাইলৈ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ 1038 বিঘা ভূমিত বাস কৰা সহস্ৰাধিক পৰিয়ালক উচ্ছেদ কৰা হ'ব শ বুলডোজাৰ লগতে সহস্ৰাধিক আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ সমৰসজ্জাৰে উচ্ছেদৰ বাবে সাজু হৈছে জিলা প্ৰশাসন ইতিমধ্যে 10 জুলাইৰ পূৰ্বে ভূমি খালী কৰিবলৈ জাননী জাৰি কৰিছে বন বিভাগৰ লগতে জিলা প্ৰশাসনে এতিয়ালৈ অধিকাংশ পৰিয়ালে নিজৰ ঘৰ ভাঙি অন্য ঠাইলৈ ৰাওনা হৈছে উচ্ছেদৰ পূৰ্বে দৈনিক অঞ্চলটোত টহল দিছে আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনীয়ে পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে খোদ জিলা বন বিষয়াই অঞ্চলটোত শান্তি শৃংখলা অটুট ৰাখিবলৈ প্ৰশাসনে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে কাইলৈ গোৱালপাৰাৰ কৃষ্ণাইৰ বিদ্যাপাৰা আৰু বেতবাৰীত চলিব উচ্ছেদ 138 হেক্টৰ ভূমিত 1100 পৰিয়ালে অবৈধভাৱে বনাঞ্চলৰ ভূমি বেদখল কৰি ঘৰ সাজি বসবাস কৰি আহিছিল বেদখলকাৰীসকলক ভূমি খালী কৰি দিবলৈ 10 জুলাইলৈকে সময়সীমা বান্ধি দিছিল বন বিভাগে আজি উকলিব বন বিভাগে বান্ধি দিয়া সময়সীমা কাইলৈ পুৱাৰে পৰা বন বিভাগ আৰু জিলা প্ৰশাসনে বিদ্যাপাৰা আৰু বেতবাৰী অঞ্চলত চলাব উচ্ছেদ অভিযান ইতিমধ্যে উচ্ছেদ চলাবলৈ বন বিভাগ আৰু জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে কৃষ্ণাইত আহি উপস্থিত হৈছে প্ৰায় 1000 বন বিভাগ আৰু আৰক্ষীৰ লোক ইতিমধ্যে বিদ্যাপাৰা আৰু বেতবাৰী অঞ্চলৰ অধিকাংশ পৰিয়ালে নিজৰ ঘৰ দুৱাৰ ভাঙি আন ঠাইলৈ স্থানান্তৰ কৰিছে এয়া প্ৰস্তুতি দেখুৱাইছো আমি বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে বিলাসীপাৰাৰ চাপৰত সৃষ্টি হোৱা বিক্ষিপ্ত ঘটনা হিংসাত্মক ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে সষ্টম হৈ আছে গোৱালপাৰা জিলা প্ৰশাসন পাইকান সংৰক্ষিত বনাঞ্চলৰ বিদ্যাপাৰা আৰু বেতবাৰীত চলোৱা হ'ব এই বৃহৎ অভিযান য'ত নেকি 1038 বিঘা ভূমি বেদখলমুক্ত কৰিবৰ বাবে চৰকাৰে প্ৰশাসনে এই প্ৰস্তুতি আৰম্ভ কৰিছে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে 60% লোকে ইতিমধ্যে ঘৰ দুৱাৰ এৰি প্ৰয়োজনীয় সামগ্ৰী বয় বস্তু লৈ আন স্থানলৈ গতি কৰা দৃশ্য দেখিবলৈ পোৱা হৈছে এয়া আৰক্ষী নিৰাপত্তাৰক্ষীয়ে ইতিমধ্যে টহল দিছে বেতবাৰী আৰু বিদ্যাপাৰা অঞ্চলত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে কোনো তৃতীয় শক্তিৰ উচতনি যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় সকলো দিশ সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে গোৱালপাৰা জিলা প্ৰশাসন তথা বন বিভাগে তাৰিখ পিছত ইমিডিয়েটলি এভিকশ্যন টেক আপ হ'ব আমাৰ এতিয়া আপুনি চাব পাৰে ফ'ৰ্চবিলাক এতিয়া অলৰেডি আছে আমাৰ এতিয়া আহিছে তো এতিয়া মানুহক আমি এইটো মানে কৈ আছোঁ মানে যিমান সোনকালে মানে 10 তাৰিখলৈকে উইল নট ডিষ্টাৰ্ব মানে 10 তাৰিখ দেওৰ টাইম আছে ভলেণ্টাৰলি যাবৰ কাৰণে তাৰপিছত ইমিডিয়েটলি এভিকশ্যন হৈ যাব এই ঘৰ ভাঙিছে বিদ্যাপাৰাত ইয়াতে কি জাননী দিছিল না জাননী কিমান তাৰিখ 10 তাৰিখ তাৰপিছত ভাঙি দিব এটা আপোনালোকে নিজে ভাঙি লৈ গৈছে নিজে নিজে লয় এটা ক'ত যাব আপোনালোকে এতিয়া আমাৰ মাটি দিয়া নাই এনে ক'ত থাকিম উপায়টো নাই এনে ৰুম ভাড়া থাকিব লাগিব আৰু উপায় নাই না মাটিটো নাই না এটা সকলোৱে ভাঙি আছে নেকি সকলোৱে ভাঙি আছে যিমান মানুহ আছে সববিলাক ভাঙি আছে নিজে নিজে লৈ গৈ আছে গোৱালপাৰাত চলিব পুনৰ উচ্ছেদ অভিযান হাছিলা বিলৰ পিছত এইবাৰ দেখিবলৈ পোৱা গৈছে কৃষ্ণাইৰ
পাইকান সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান আৰু ইতিমধ্যে বন বিভাগ তথা গোৱালপাৰা জিলা প্ৰশাসনে জাননী জাৰি কৰিছে আৰু অহা 10 জুলাইৰ ভিতৰত ইয়াতে পাইকান সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা যিসকল লোকে অবৈধভাৱে বসবাস কৰি থকা লোকসকল তেখেতসকলক এই ঠাই এৰি যাবৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছে আৰু তাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে ইয়াতে যে বন বিভাগৰ বেটেলিয়ান আছে বা আৰক্ষী প্ৰশাসন আছে সকলো হস্তম হৈ উঠা দেখিবলৈ পোৱা গৈছে সকলোৱে ফুট পেট্ৰলিং কৰিছে কাৰণ কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰিছে আৰু মোৰ সহযোগীয়ে দৃশ্য দেখুৱাইছে ইতিমধ্যে ইয়াতে বসবাস কৰা লোকসকলে যে যেতিয়া জাননী লাভ কৰিছে তাৰ পিছৰে পৰা এনেধৰণে নিজৰ আচবাবসমূহ ঘৰ দুৱাৰসমূহ নিজে ভাঙি এইসমূহ আচবাব ইয়াৰ পৰা অন্য স্থানলৈ লৈ যোৱা পৰিলক্ষিত হৈছে আৰু অধিকাংশ লোকে কিন্তু নিজৰ যি বাসগৃহসমূহ নিজে ভাঙা পৰিলক্ষিত হৈছে নিজে ভাঙি পেলাই ইয়াৰ পৰা তেওঁলোকে গুচি গৈছে আৰু যিহেতু 10 তাৰিখৰ ভিতৰত এইসকল লোকক ইয়াৰ পৰা আঁতৰি যাবৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছে আৰু তাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে আৰক্ষী প্ৰশাসন বন বিভাগ বা বন বিভাগৰ কেইবাটাও বেটেলিয়ান ইয়াতে নিয়োগ কৰা হৈছে আৰু মোৰ সহযোগী ইয়াৰে দৃশ্যসমূহ আপোনালোকক দেখুৱাই গৈছে এই ধৰণে আচলতে যুদ্ধংদেহী পৰিৱেশৰ মাজেৰে আচলতে উচ্ছেদ অভিযান চলিব আৰু ইয়াৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিলে যে গোৱালপাৰা যে হাছিলা বিলত বৃহৎ এক উচ্ছেদ অভিযান চলিছিলে আৰু এই যে পাইকান সংৰক্ষিত বনাঞ্চল আছে 138 হেক্টৰ ভূমিত বেদখল মুক্ত কৰা হ'ব আৰু এই বেদখল হৈ থকা এই প্ৰায় 1080টা পৰিয়ালৰ লোকক ইয়াতে থকা বুলি আমি খবৰ লাভ কৰিছোঁ আৰু এই 1080টা পৰিয়ালক 1080টা পৰিয়ালক উচ্ছেদ চলাব আৰু ইতিমধ্যে জাননী তেখেতসকলে প্ৰেৰণ কৰিছে আৰু ফুট পেট্ৰলিং কৰা দেখিবলৈ পোৱা গৈছে নিতৌ আৰক্ষী প্ৰশাসন আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে ফৰেষ্ট বিভাগে বন বিভাগে এই ইয়াতে যে ফুট পেট্ৰলিং সেয়া কৰি গৈছে আচলতে শান্তি শৃংখলা যাতে অটুট থাকে অঞ্চলটোত কোনো ধৰণৰ যাতে হিংসাত্মক ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসন বন বিভাগ অথবা গোৱালপাৰা জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে ইতিমধ্যে যিসকল লোকে জাননী লাভ কৰিছে সেইসকল লোকে কিন্তু এতিয়া এই স্থানত যিসমূহ ঘৰ বাসগৃহ আছিল সেইসমূহ ঘৰ বাসগৃহসমূহ কিন্তু ভাঙি অন্য স্থানলৈ ৰাওনা হোৱা দেখিবলৈ পোৱা গৈছে গাড়ীয়ে গাড়ী এই অঞ্চলৰ পৰা লোকসকল ইয়াৰ পৰা আঁতৰি যোৱা পৰিলক্ষিত হৈছে প্ৰধান শিক্ষকৰে হোৱা মত বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ধমক এগৰাকী শিক্ষকে হাতত মোবাইল ফোন লৈ মত বিনিময় কৰাক লৈ ক্ষুব্ধ হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী মোবাইল আগত লৈ প্ৰশ্ন কৰাৰ কাৰণে প্ৰধান শিক্ষকগৰাকীক ধমক দিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আৰু মোবাইলটো এনেকে থিয় কৰাই পেলাই আপুনি কথা পাতিব তাৰ পিছত লগৰ মানুহখিনি ক'ব যে মই এনেকুৱা কৰো এইবিলাক কি ধৰণৰ টেন্ডেন্সি ভাই এজন প্ৰধান শিক্ষক অলপতো জ্ঞান থাকিব লাগে এনেকে আগত আপুনি মাইক ল'ব আৰু এনেকে মোবাইলত ধৰি কথা পাতিব সাংবাদিক হ'ব ইচ্ছা হ'লে সাংবাদিকত যাব লাগিব এইবিলাক নকৰিব এইবিলাক কৰিলে ল'ৰা ছোৱালী বেয়া হৈ যাব এখন এইটো কি নিয়ম ভাই এনেকে মোবাইলটো হাতত লৈ লৈছে মোবাইলটো কিয় খুলি ৰাখিছে ভুলতে নহয় বাবা ইমানখিনিতো মোৰো 55 বছৰ হৈ গ'ল বুজিতো ইমানো পাওঁ না কি হ'ল বাবা এইটো কি তোমাৰ স্কিম হ'ল মোবাইলটো আগত লৈ তুমি মাইকত কথা কবা এইটো কি ষ্টাইল ক'ত কাম কৰে আপুনি আৰু মোবাইলটো এনেকে থিয় কৰাই পেলাই আপুনি কথা পাতিব তাৰ পিছত লগৰ মানুহখিনি ক'ব যে মই এনেকুৱা কৰো এইবিলাক কি ধৰণৰ টেন্ডেন্সি ভাই এজন প্ৰধান শিক্ষক অলপতো জ্ঞান থাকিব লাগে এনেকে আগত আপুনি মাইক ল'ব আৰু এনেকে মোবাইলত ধৰি কথা পাতিব সাংবাদিক হ'ব ইচ্ছা হ'লে সাংবাদিকত যাব লাগিব এইবিলাক নকৰিব এইবিলাক কৰিলে ল'ৰা ছোৱালী বেয়া হৈ যাব এখন এইটো কি নিয়ম ভাই এনেকে মোবাইলটো হাতত লৈ লৈছে মোবাইলটো কিয় খুলি ৰাখিছে ভুলতে নহয় বাবা ইমানখিনিতো মোৰো 55 বছৰ হৈ গ'ল বুজিতো ইমানো পাওঁ না আৰু ইফালে প্ৰধান শিক্ষকৰে হোৱা মত বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ খং উঠিল শিক্ষকে সময়মতে দৰমহা লাভ নকৰাক লৈ অসন্তুষ্ট মুখ্যমন্ত্ৰী বিষয়টোক লৈ শিক্ষা মিছনৰ সঞ্চালকক জবাবদিহি কৰিলে মুখ্যমন্ত্ৰী এপ্ৰিল মে জুনৰ দৰমহা প্ৰদানত কিয় বিলম্ব হ'ল বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ
প্ৰধান শিক্ষকৰে হোৱা মত বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ খং শিক্ষকে সময়মতে দৰমহা লাভ নকৰাক লৈ অসন্তুষ্ট মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা বিষয়টোক লৈ শিক্ষা মিছনৰ সঞ্চালকক জবাবদিহিও কৰিলে মুখ্যমন্ত্ৰীয়ে এপ্ৰিল মে আৰু জুনৰ দৰমহা প্ৰদানত কিয় বিলম্ব হ'ল এই প্ৰশ্ন মুখ্যমন্ত্ৰীৰ গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ বৰঝাৰ বিমানবন্দৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক আদৰণি জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিমানবন্দৰৰ পৰা মেঘালয়লৈ ৰাওনা হয় কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকী 4 দিনীয়া ভ্ৰমণসূচীৰে মেঘালয়লৈ আহিছে নিৰ্মলা সীতাৰমণ 13 জুলাইলৈ কেইবাটাও কাৰ্যসূচীত ভাগ ল'ব কিছু সময় পিছত মেঘালয়ৰ ৰিভৈত উপস্থিত হৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মুকলি কৰিব ৰিকিনজাই ৰিজৰ্ট ইয়াৰ পিছতে শিলঙৰ পলো শ্বপিং কমপ্লেক্স মুকলি কৰিব আৰু কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকী इस वक्त मैं पोलो मार्केट के पास खड़ा हूँ जहाँ पर निर्मला सीतारमण जी आने वाली है कुछ ही समय में इस मार्केट को उद्घाटन के लिए बेसब्री से लोगों का इंतजार था आज ये बेसब्री का इंतजार खत्म होने जा रहा है और निर्मला सीतारमण जी के द्वारा इस पल को उद्घाटन किया जाएगा और इस मार्केट को ओपनिंग किया जाएगा এই মুহূৰ্তত আমি জনাইছো আন এক খবৰ মহানগৰী পাণ্ডুৰ হদিলাপুৰত মহিলাৰ ৰহস্যজনক মৃত্যু নিজৰ ঘৰতে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ ডেইজি দাস নামৰ এগৰাকী মহিলাৰ মৃতদেহ 2 বছৰ পূৰ্বে দীপু দাসৰে বিবাহপাশত আবদ্ধ হৈছিল ডেইজি দাস ৰেল বিভাগত কৰ্মৰত মহিলাগৰাকী স্বামী দীপু দাস ঘটনাস্থলীত আৰক্ষী দণ্ডাধীশ ফৰেনচিকৰ দল উপস্থিত হৈ উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহ নলবাৰীত কংগ্ৰেছৰ বিশাল প্ৰতিবাদী সমদল নলবাৰী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সম্পত্তি তথা মাটি ক্ৰয় হোটেল ক্ৰয়ৰ তদন্তৰ দাবীত নলবাৰীৰ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে নলবাৰী জিলা কংগ্ৰেছৰ দ্বাৰা উলিওৱা এই প্ৰতিবাদকাৰীসকল নলবাৰী ৰাজীৱ ভৱনৰ পৰা সমদল কৰি আহি নলবাৰী থানা চুকত ধৰ্ণাৰে উত্তাল কৰি তোলে প্ৰতিবাদী কাৰ্যসূচী বিভিন্ন শ্লোগান দি আকাশ বতাহ কঁপাই তোলে পিছত নলবাৰী জিলা প্ৰশাসনৰ জৰিয়তে ৰাজ্যপাললৈ কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে গীৰগাইৰ সম্পৰ্কত যিখিনি কথা ওলাইছিল তাৰ পিছত ধাৰাবাহিকভাৱে তথ্য জনাৰ অধিকাৰৰ অধীনত আৰু আমি যদি চাওঁ 2023 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চলৈ জল জীৱনৰ সকলো কামৰ আবণ্টন দিয়া হৈছিল আৰু সেই আবণ্টন কালত এটো ওপেন সিক্ৰেট যে মন্ত্ৰী মহোদয়ৰ কোষলৈ গৈছিল 3% 5% টকা আৰু সেই টকাৰে সমগ্ৰ অসমত ঘৰ মাটি হোটেল আদি ক্ৰয় কৰাৰ আমি এটা মানুহৰ মুখে মুখে চলি থকা কথা শুনিছো এই নিমিলা অংকত আজি ৰাইজ ব্যতিব্যস্ত হৈ উঠিছে গতি এই সকলো কথাৰ প্ৰতিবাদ কৰাৰ লগে লগে আমি আমাৰ নলবাৰীৰ বিধায়ক গৰাকীয়ে কেনেদৰে এই সম্পত্তি আহৰণ কৰিছে তাৰ উৎস আমি কেনেদৰে পাম হেতুক আমি এটা উচিত তদন্ত বিচাৰি আমাৰ মহামহিম ৰাজ্যপাল মহোদয়লৈ উপায়ুক্তৰ জৰিয়তে আমি আজি স্মাৰক পত্ৰ দিম ভাষা কাৰো ব্ল্যাকমেইলৰ শিকাৰ হ'ব নোৱাৰে অসমীয়া ভাষা য'ত আছে তেনেকৈ থাকিব এবিএমছৰ নেতাই অসমত অসমীয়া সংখ্যালঘু কৰাৰ হুংকাৰ দিয়াৰ পিছতে প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ লোকপিয়লত বংগমূলীয় মুছলমানক অসমীয়া ভাষা নিলিখিবলৈ উচতনি দিছিল এবিএমছৰ কাৰ্যকৰী সভাপতি মইনুদ্দিন আলীয়ে এবিএমছৰ নেতাৰ এই বিতৰ্কিত মন্তব্যৰ পিছতে সৰব হৈ পৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা প্ৰতিবাৰ লোকপিয়ালৰ আগত এনেকুৱা কথা ওলায়ে কিন্তু অসমীয়া ভাষাৰ ওপৰত কোনো প্ৰভাৱ নপৰে বুলি কয় মুখ্যমন্ত্ৰীয়ে আপোনাৰ আমাৰ ৰাজ্যিক ভাষা হৈ থকাটো এইটো আমাৰ এটা আইনগত অধিকাৰ আৰু অসমত ৰাজ্যিক ভাষা বা অফিচিয়েল লেংগুৱেজ অসমীয়া থাকিব সেইটো ইতিমধ্যে সাংবিধানিকভাৱে বা আমাৰ আইনগতভাৱে তাক মানি লোৱা হৈছে ভাষা কাৰো ব্ল্যাকমেইলৰ শিকাৰ হ'ব নোৱাৰে মই কালি দেখিছোঁ কিন্তু আপোনালোকে চাব যে অসমত অসমীয়া ভাষা স্থায়ী ৰাজ্যিক ভাষা হিচাপেও
চৰকাৰী ভাষা হিচাপেও আৰু ই কোনো প্ৰত্যেকবাৰ চেঞ্চাছৰ আগত যিটো কথা ওলায় যে আমি এইটো ভাষা লিখিম সেইটো ভাষা লিখিম তাৰ পৰা কোনো ফৰক কাৰো একো নপৰে আপুনি যি লিখিব ইচ্ছা আছে লিখক কিন্তু অসমীয়া য'ত আছে তেনেকেই থাকিব আৰু বিশেষকৈ আমাৰ চৰকাৰ থাকোঁতেতো এইবোৰ চিন্তা কৰিবলগীয়া কথাই নহয় গতিকে তেওঁলোকৰ মূৰত কোনোবাই সোমাই দিছে যে বেছি মানুহে অসমীয়া নকলে অসমীয়া ভাষাটো হেৰাই যাব তেতিয়া এইটোৱে প্ৰমাণ হ'ব যে অসমত বিদেশী কিমান আছে অসমত থাকি অসম বিদ্বেষী মনোভাৱ ABMCৰ কাৰ্যকৰী সভাপতি মঈনুদ্দিন আলীৰ বুধবাৰে অসমত অসমীয়া সংখ্যালঘু কৰাৰ হুংকাৰ দিছিল ABMCৰ কাৰ্যকৰী সভাপতি মঈনুদ্দিনে লগতে লোকপিয়লত এইবাৰ বংগমূলীয় মুছলমানক অসমীয়া ভাষা নেলিখিবলৈ উচতনি ABMCৰ কাৰ্যকৰী সভাপতিৰ অসমীয়া ভাষা লিখাৰ পৰা বিৰত থাকিবলৈ বংগমূলীয় মুছলমানক উচতনি দিয়ে মঈনুদ্দিনে অৱশ্যে ৰাজ্যজুৰি হোৱা প্ৰতিক্ৰিয়াৰ পিছত ক্ষমা খুজিবলৈ বাধ্য হয় ABMCৰ কাৰ্যকৰী সভাপতিজনে বিভক্ত হৈছিল এই মানুহখিনি কিন্তু এইখন অঞ্চলত থাকি গৈছিল সেইখিনি কিন্তু এই ভাৰতৰ নাগৰিক হিচাপে তেখেতসকলক স্বীকৃতি দিয়া হৈছিল আজি তেখেতসকলে যিবিলাক কথা ক'ব বিচাৰিছে যে বংগমূলীয় মুছলমানসকলে মানে বাংলাদেশ হিচাপে ক'ব বিচাৰিছে মই স্পষ্টকৈ কৈছো এইবাৰ যেটো লোকপিয়ল হ'বলৈ গৈ আছে তাত তেখেতসকলে কৈছে জাতি ভিত্তিত ভাষা ভিত্তিত মানে লোকপিয়ল হ'ব তাৰ পৰা এইবাৰ যদি আমি অসমীয়া ভাষা উঠাই দিওঁ অসমীয়া ভাষা সংখ্যাগুৰু নাথাকে সংখ্যালঘুত পৰিণত হ'ব চাব আমি এইবাৰ এই বংগমূলীয় মুছলমানসকলে লোকপিয়লত আমি স্পষ্টকৈ কৈছো আমি অসমীয়া ভাষা নিলিখিম আমি অসমীয়া ভাষা উঠাই দিম এই অসমীয়া ভাষা আমি উঠাই দিয়াৰ লগে লগে এই অসমীয়া ভাষাটো অসমীয়া জাতিটো সংখ্যালঘুত পৰিণত হ'ব এটো আপোনালোকে চাব ইফালে কোনো নাম নজনা সংগঠন এটাৰ অসমীয়া ভাষাক লৈ কৰা মন্তব্যক আমি গুৰুত্ব প্ৰদান নকৰোঁ কোনো নাম নথকা সংগঠন এটাই অসমীয়া ভাষা বৰ্জন কৰাৰ কথা ক'লে অসমীয়া জাতিয়ে ভয় নাখায় চৰকাৰে অসমীয়া ভাষা ৰক্ষাৰ বাবে সাংবিধানিক কবচ হিচাপে 6 নম্বৰ দফা শীঘ্ৰেই কাৰ্যকৰী কৰাটো প্ৰয়োজনীয় বুলি মন্তব্য কৰে আসুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে লগতে অবৈধ বাংলাদেশী উৎখাতৰ বাবে চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহ্বান জনালে অবৈধ বাংলাদেশী বিৰুদ্ধে উচ্ছেদ চলিবই লাগিব এই ক্ষেত্ৰত কংগ্ৰেছ বা ৰাইজৰ দল আদিয়ে বিষয়টো ৰাজনীতিকৰণ কৰাৰ পৰা বিৰত থাকক বুলি সকীয়াই দিয়ে আসুৰ সাধাৰণ সম্পাদকজনে পূৰ্বতে শংকা প্ৰকাশ কৰি থকাৰ ধৰণে যে অবৈধ বাংলাদেশৰ মূলৰ লোক আহি কেতিয়াবা অসমৰ মুখ্যমন্ত্ৰী হ'ব এই কথা প্ৰতীয়মান হৈছে এতিয়া বংগমূলীয় মুছলমানে ভাবুকি দিছে যে অসমীয়া ভাষাটোক তেওঁলোকে লোকপিয়লত অসমীয়া ভাষাটো নিজৰ মাতৃভাষা হিচাপে নাৰাখে আৰু অসমীয়া ভাষা সংখ্যালঘুত পৰিণত হ'ব সেই তেনেকুৱা ধৰণৰ ভাবুকি অসমৰ ভূমিত থাকি অসমৰ হাৱা পানী খাই যিসকল লোক বসবাস কৰি আছে কোনোবা নাম নথকা সংগঠনৰ নেতৃত্ব লৈ থকা লোকে এনেকুৱা ধৰণৰ মন্তব্য কৰাটো হাস্যকৰ আৰু এনেকুৱা ধৰণৰ মন্তব্যৰে অসমীয়া মানুহক অসমীয়া জাতিটোক তুচ্ছ তাচ্ছিল্য নকৰিবৰ কাৰণে সেই সকলো শক্তিক আমি সকীয়াই দিছো এনেকুৱা ধৰণৰ ভুল তেওঁলোকে যাতে নকৰে আৰু অসমীয়া ভাষাটোক লৈ যাতে কোনো এনেকুৱা ধৰণৰ মন্তব্য কৰাৰ দুঃসাহস আহিব লগা সময়ত নকৰে তেনেকুৱা এটা ব্যৱস্থা অসমত আমি সকলোৱে মিলি ৰচনা কৰিব লাগিব চৰকাৰৰ গুৰু দায়িত্ব আছে কোনোবা অসমীয়া বিৰোধী সংগঠনৰ অসমীয়া বিৰোধী নেতাই কি কথা কৈছে তাৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ মই প্ৰয়োজন অনুভৱ কৰা নাই কিন্তু তেওঁৰ মুখেৰে যিকেইটা কথা ওলাইছে সেইকেইটা কেৱল তেওঁৰ মনৰ কথা নহয় দীৰ্ঘদিন ধৰি অসমত সক্ৰিয় হৈ থকা এটা অসমীয়া বিৰোধী চক্ৰৰ মনৰ কথা আমি অসমীয়া ভাষাটো মাতৃভাষা বুলি নিলিখিলে অসমীয়া ভাষাটো অসমত সংখ্যালঘু হৈ যাব তেনেকুৱা এটা ধাৰণাৰে সৈতে এটা অসমীয়া বিৰোধী চক্ৰ উচ্চাত্মিকাবোধত ভুগি আছে আৰু এই ব্লেকমেইলিংটো অসমীয়া ভাষাক লৈ দশক জুৰি চলি আহিছে যে লোকপিয়লত আমি অসমীয়াটো মাতৃভাষা বুলি নিলিখো লগে লগে অসমীয়াটো সংখ্যালঘু হৈ যাব এই ব্লেকমেইলিংটোৰ পৰা জাতিটো উদ্ধাৰ পাব লাগিব এই ব্লেকমেইলিংটো অসমত নচলিব আৰু সেইকাৰণে আমি কৈছো 6 নং দফাৰ আধাৰত আমাক যি সাংবিধানিক সুৰক্ষা কবচ লাগিব তাত অসমৰ ৰাজ্য ভাষা আইনখনক সাংবিধানিকভাৱে স্থায়িত্ব প্ৰদান কৰিব লাগে যাতে ভৱিষ্যতে অসমত অসমীয়া ভাষী মানুহ সংখ্যা লঘুৱেই হওক সংখ্যা গুৰুৱেই হওক সমগ্ৰ অসমৰ কাৰণে অসমীয়া ৰাজ্য ভাষা হৈ থাকে বা এতিয়া যি ধৰণেৰে আছে বিটিআৰত বড়ো অসমীয়া বৰাক উপত্যকাত বঙালী অসমীয়া আৰু সমগ্ৰ অসমৰ বাবে অসমীয়া গতিকে সেই ধাৰাৰে সৈতে আমি আগবাঢ়ি যাব লাগিব এনে ধৰণেৰে অসমীয়া ভাষাক লৈ ব্লেকমেইলিং কৰা অসমীয়া বিৰোধী সংগঠন অসমীয়া বিৰোধী নেতাক
অসমৰ ৰাইজে চিনি পাব লাগিব, পুলিয়ে পোখাই উৎখাত কৰিব লাগিব। আৰু এটা কথা স্পষ্ট, অসমীয়া ভাষাক লৈ ব্লেকমেইলিং নচলিব। কোনেও কাকো হাতে ভৰিয়ে ধৰি অনুৰোধ নকৰে যে তেওঁলোকে অসমীয়া ভাষাটো মাতৃভাষা বুলি লিখক। নিলিখিলে নাই। অসমীয়া ভাষাক সাংবিধানিকভাৱে স্থায়িত্ব প্ৰদান কৰিব লাগিব, ৰাজ্যিক ভাষাৰ মৰ্যাদা প্ৰদান কৰিব লাগিব। ইয়াৰ সৈতে সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।